নমস্কাৰ আশা কৰো আপোনালোক সকলো ভালে আছে আজিৰ ভিডিওটোৰ টপিক হৈছে কঁঠাল গুটি ফলমূল বিলাক খোৱাৰ পিছত আমি গুটিবিলাক প্ৰায়ে পেলাই দিব লগা হয় কাৰণ গুটিবিলাক খাবলৈ উপযোগী নহয় কিন্তু এনেকুৱা কিছুমান ফলমূল আছে যিবোৰৰ গুটিবিলাক পেলাই দিব লগা নহয় আৰু আমি খাদ্য হিচাপে ব্যৱহাৰ কৰো আৰু এই খাবলৈ ব্যৱহাৰ কৰা গুটিবিলাক খাবলৈ যিমান ধুনীয়া তাতকৈ কিন্তু ঔষধি গুণ বহুগুণে বেছি থাকে তেনেকুৱা এবিধ গুটি হৈছে কঁঠাল গুটি এইটো বতৰত কঁঠাল গুটি খাবলৈ খুব ভাল লগা হয় কিন্তু তাৰ ঔষধি গুণবিলাক কি আছে সেইটো সকলোৱে হয়তো নাজানে গতিকে আজিৰ ভিডিওটোত কঁঠাল গুটিৰ 10টা বিশেষ ঔষধি গুণৰ কথা আপোনালোকক জনাম আৰু ই কি বেমাৰ প্ৰতিৰোধ কৰে সেইবিলাকো আপোনালোকক জনাম গতিকে সম্পূৰ্ণ ভিডিওটো চাব আৰু শেয়াৰ কৰিব যাতে অসমৰ ৰাইজ উপকৃত হয় গতিকে জানোচোন আহক কঁঠাল গুটিৰ 10টা আচৰিত গুণ কি কঁঠাল গুটিৰ প্ৰথম বিশেষ ঔষধি গুণটো হৈছে যে ই এটা নেচাৰেল সুপাৰফুড কিন্তু কঁঠাল গুটি কিয় সুপাৰফুড বুলি কোৱা হয় সুপাৰফুড হৈছে এনেকুৱা কিছুমান খাদ্য যাৰ পুষ্টিগুণ বহুত বেছি থাকে অৰ্থাৎ হাইলি নিউট্ৰিচিয়াছ হয় আৰু যিবোৰ খাদ্যই আমাৰ দেহত বল শক্তি প্ৰদান কৰে আৰু যিয়ে আমাক বহু ৰোগৰ পৰা বচাই ৰাখে তেনেকুৱা খাদ্যবিলাককে সুপাৰফুড বুলি কোৱা হয় কঁঠাল গুটিকো সুপাৰফুড বুলি এই কাৰণে কোৱা হয় কাৰণ ইয়াত আমাৰ দেহৰ কাৰণে প্ৰয়োজন হোৱা প্ৰায়বিলাক ভিটামিন খনিজ আৰু এন্টিঅক্সিডেন্ট পোৱা যায় যেনে ভিটামিন এ ভিটামিন সি থাইমিন নিয়াচিন আদি ভিটামিন বি পোৱা যায় আৰু আইৰণ কেলচিয়াম মেগনেছিয়াম ফসফৰাছ আদিৰ দৰে খনিজ পদাৰ্থ পোৱা যায় আৰু কিছুমান বিশেষ এন্টিঅক্সিডেন্ট পোৱা যায় গতিকে কঁঠাল গুটিক এটা নেচাৰেল সুপাৰফুড বুলি ক'ব পাৰি গতিকে কম খৰচতে সুপাৰফুড যদি খাব খুজিছে তেন্তে সিজনৰ খাদ্য কঁঠাল গুটি খাওক কঁঠাল গুটিৰ 2 নম্বৰ উপকাৰিতাটো আমাৰ পাচন তন্ত্ৰ বা ডাইজেষ্টিভ সিস্টেমৰ ক্ষেত্ৰত দেখা যায় কঁঠাল গুটি আমাৰ পাচন তন্ত্ৰৰ কাৰণে ভাল কিন্তু কিয় কঁঠাল গুটিত আছে ডায়েটৰী ফাইবাৰ বা যিয়ে আমাৰ ডাইজেশ্যন ভাল কৰে অৰ্থাৎ খোৱা খাদ্যবোৰ ভালদৰে হজম হোৱাত সহায় কৰে আৰু পেট পৰিষ্কাৰ কৰে গতিকে কনষ্টিপেশ্যন আৰু পাইলছ নামৰ বেমাৰ দুটাৰ পৰা প্ৰাকৃতিকভাৱে আমাক বচাই ৰাখে আৰু ইয়াত থকা ফাইবাৰে আমাৰ অন্তৰত থকা উপকাৰী বেক্টেৰিয়াৰ গ্ৰোথত সহায় কৰে আৰু এই বেক্টেৰিয়াবিলাকে আমাৰ গাট হেলথটো ভালে ৰাখে বা পাচন তন্ত্ৰ ভালে ৰাখে আৰু পাচন তন্ত্ৰৰ লগত ব্ৰেইনৰ সম্বন্ধ আছে বুলি আপোনালোকে সকলোৱে জানে গতিকে কঁঠাল গুটি খালে আমাৰ পাচন তন্ত্ৰ ভালে থাকে আৰু ইনডাইৰেক্টলি আমাৰ ব্ৰেইনো ভালে থাকে কঁঠাল গুটিৰ 3 নম্বৰ উপকাৰিতাটো আমাৰ স্কিনৰ ক্ষেত্ৰত দেখা যায় কঁঠাল গুটি আমাৰ স্কিনৰ কাৰণে ভাল কিন্তু কিয় কঁঠাল গুটিত আছে কিছুমান বিশেষ ধৰণৰ এন্টিঅক্সিডেন্ট আৰু ফাইটোনিউট্ৰিয়েন্টছ যিয়ে ফ্ৰী ৰেডিকেলৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা আমাৰ স্কিনখনক বচাই ৰাখে সূৰ্যৰ ক্ষতিকাৰক আল্ট্ৰাভায়োলেট ৰশ্মিৰ পৰা আমাৰ স্কিনখনক নেচাৰেলি প্ৰটেকশ্যন দিয়ে আৰু ফাইন লাইনছ ৰিংকলছ হাইপাৰ পিগমেণ্টেশ্যন আদি বয়সৰ চাপ পৰা লক্ষণবিলাকো কমাই ৰাখে গতিকে কঁঠাল গুটি খালে আমাৰ স্কিনখন নেচাৰেলি গ্ল' কৰি থাকে আৰু অকালতে বয়সৰ চাপ নপৰে কঁঠাল গুটিৰ এন্টিমাইক্ৰবিয়েল প্ৰপাৰ্টিজ আছে অৰ্থাৎ ইয়াৰ বীজাণুনাশক গুণ আছে গতিকে স্কিনখনৰ ডিফেন্স মেকানিজমটো ঠিকে ৰাখে অৰ্থাৎ স্কিনৰ প্ৰতিৰোধ ক্ষমতা ঠিকে ৰাখে যাৰ কাৰণে স্কিন ইনফেকশ্যনৰ পৰা ই নেচাৰেলি প্ৰটেকশ্যন দিয়ে আৰু কিছুমান মানুহৰ চিকেন পক্স হ'লে বা কিবা কাৰণত স্কিনত যে ক'লা দাগ ৰৈ যায় সেই ক'লা দাগবিলাক গুচোৱাটো কঁঠাল গুটিয়ে সহায় কৰে গতিকে এই সময়ত আপোনালোকে কঁঠাল গুটিৰ ব্যঞ্জন খাওক বিশেষকৈ খৰিচা মাগুৰ মাছ শিঙি মাছ আদি লগত যদি কঁঠাল গুটি দি বনাই ব্যঞ্জন কৰি খোৱা যায় তেতিয়া এনেকুৱা সমস্যা থকা ব্যক্তিসকল যথেষ্ট উপকৃত হয় অৱশ্যে খাদ্যৰ লগতে কিছুমান বিশেষ ঘৰুৱা দিহা বা চিকিৎসাও গ্ৰহণ কৰিব লগা হ'ব পাৰে গতিকে আপোনালোকে ঘৰুৱা দিহা কৰি থকাৰ লগতে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লওক কঁঠাল গুটিৰ 4 নম্বৰ উপকাৰিতাটো আমাৰ চুলিৰ ক্ষেত্ৰত দেখা যায় কঁঠাল গুটিয়ে আমাৰ চুলিকোছা ঘন উজ্জ্বল কৰে নতুন চুলি গজাত সহায় কৰে আৰু হেয়াৰ ফল বা চুলি সৰা সমস্যাও প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰে কাৰণ কঁঠাল গুটিত আছে চুলিৰ কাৰণে প্ৰয়োজন হোৱা প্ৰায়বিলাক ভিটামিন আৰু খনিজ পদাৰ্থ গতিকে ই নেচাৰেল হেয়াৰ টনিকৰ দৰে কাম কৰে আৰু চুলিৰ গুৰিত ব্লাড চাৰ্কুলেশ্যন বঢ়ায় গতিকে চুলিয়ে ভালদৰে পুষ্টি পায় আৰু ই স্কেল্প ইনফেকশ্যনো প্ৰিভেণ্ট কৰে অৰ্থাৎ চুলিত বা মূৰৰ যিটো ছালখন সেইখনত হোৱা ইনফেকশ্যনবিলাকে প্ৰতিৰোধ কৰে উফি বা এনেকুৱা ধৰণৰ সমস্যাবিলাক কমাই ৰাখে আৰু চুলি সৰা সমস্যাও প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰে 5 নম্বৰ বিশেষ উপকাৰিতাটো বোন হেলথ অৰ্থাৎ হাড়ৰ গঠনৰ ক্ষেত্ৰত দেখা যায় কঁঠাল গুটি যে আমাৰ হাড়ৰ কাৰণে ভাল সেই কথাটো হয়তো বহুতেই নাজানে কিন্তু কঁঠাল গুটি আমাৰ হাড় বা বোনৰ কাৰণে কিয় ভাল কঁঠাল গুটিত আছে কেলচিয়াম মেগনেছিয়াম ভিটামিন সি আদিৰ দৰে প্ৰয়োজনীয় উপাদান যিয়ে আমাৰ হাড়ৰ গঠন মজবুত কৰাত সহায় কৰে
ভিটামিন চিয়ে কলাজেন উৎপাদনত সহায় কৰে আৰু হাড়ৰ গঠনৰ কাৰণে কলাজেন হৈছে এটা ডাঙৰ উপাদান আৰু তেনেকৈ কেলছিয়াম আমাৰ হাড়ৰ গঠনৰ কাৰণে ভাল বুলি আপোনালোকে সকলোৱে জানে আৰু মেগনেছিয়ামে কেলছিয়ামৰ এবজৰ্পশ্যন বা শোষণত সহায় কৰে গতিকে কঁঠাল গুটি খালে আমাৰ হাড়ৰ গঠন মজবুত হয় আৰু অস্টিঅপৰচিছৰ দৰে বেমাৰবিলাকৰ পৰাও বাচি থাকিব পৰা যায় বিশেষকৈ মহিলাসকলৰ মেন'পজৰ সময়ত অস্টিঅপৰচিছ নামৰ বেমাৰটো বেছিকৈ হয় অৰ্থাৎ হাড়বিলাক ঠুনুকা হৈ যায় তেওঁলোকে নিয়মীয়াকৈ কঁঠাল গুটি খালে নিশ্চয় উপকৃত হ'ব 6 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে ইয়াৰ বীজাণুনাশক গুণ বা এন্টি ইনফেক্টিভ প্ৰপাৰ্টিজ বিভিন্ন গৱেষণাৰ তথ্যৰ মতে কঁঠাল গুটিয়ে ইকলাই নামৰ বেক্টেৰিয়াটোৰ ইনফেকশ্যন বা সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে গতিকে যিসকলৰ ইকলাই বেক্টেৰিয়াৰ কাৰণে ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যনৰ সমস্যা থাকে তেওঁলোকৰ কাৰণে কঁঠাল গুটি হৈছে ডাঙৰ মেডিচিন বা ঔষধৰ দৰে গৰম দিনত ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যনৰ সমস্যাটো বহুতৰে হয় বিশেষকৈ মহিলা আৰু শিশুসকলৰ এই সমস্যাটো প্ৰায়ে থকা দেখা যায় তাৰ কাৰণে পেচাব জ্বলা-পোৰা কৰা পেচাব কাঢ়া আদি নানা ধৰণৰ লক্ষণে দেখা দিয়ে আৰু যিসকলৰ এনেকুৱা সমস্যা হয় তেওঁলোকে নিয়মীয়াকৈ কঁঠাল গুটি খাওক নিশ্চয় উপকৃত হ'ব আৰু কঁঠাল গুটিত জেকেলিন নামৰ এটা বিশেষ ধৰণৰ যৌগ বা প্ৰটিন আছে যাৰ এন্টিভাইৰেল প্ৰপাৰ্টিজ আছে অৰ্থাৎ ভাইৰাছ প্ৰতিৰোধী গুণ আছে গতিকে কঁঠাল গুটি হৈছে এটা নেচাৰেল এন্টিবায়'টিকৰ দৰে গতিকে ছিজনৰ সময়ত আপোনালোকে কঁঠাল গুটি খাওক নিশ্চয় উপকৃত হ'ব 7 নম্বৰ বিশেষ উপকাৰিতাটো আমাৰ হাৰ্টৰ ক্ষেত্ৰত দেখা যায় কঁঠাল গুটি যে আমাৰ হাৰ্টৰ কাৰণে ভাল এই কথাটো হয়তো বহুতে নেভাবে বা নেজানে কিন্তু বিজ্ঞানসন্মতভাৱে যদি আমি বিশ্লেষণ কৰোঁ তেতিয়া আমি দেখিম যে কঁঠাল গুটিত আছে পটাছিয়াম যিয়ে আমাৰ ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো স্বাভাৱিক কৰি ৰখাত সহায় কৰে আৰু ইয়াত থকা ফাইবাৰ আৰু এন্টিঅক্সিডেণ্টসমূহে অপকাৰী এলডিএল নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে আৰু ৰক্তচাপ আৰু কলেষ্ট্ৰল যদি নিয়ন্ত্ৰণত থাকে তেতিয়া আমাৰ হাৰ্টটো নেচাৰেলি ভালে থাকে গতিকে কঁঠাল গুটিৰ দৰে খাদ্যবিলাকে আমাৰ হাৰ্ট ভালে ৰখাত সহায় কৰে কঁঠাল গুটিৰ 8 নম্বৰ বিশেষ উপকাৰিতাটো লাভ কৰে পুৰুষসকলে কিন্তু কেনেকৈ কঁঠাল গুটিয়ে পুৰুষসকলৰ ৰিপ্ৰডাক্টিভ চিষ্টেম বা প্ৰজনন তন্ত্ৰ হেল্ডি কৰি ৰাখে আৰু সেক্সুৱেল হেল্থটো ভালে ৰাখে পুৰুষসকলৰ লিবিডো বা যৌন ক্ষমতা বৃদ্ধি কৰে আৰু যিসকল পুৰুষৰ প্ৰিমেচিয়ৰ ইজাকুলেশ্যন ইৰেক্টাইল ডিছফাংচন আদিৰ দৰে সমস্যা থাকে তেওঁলোকৰ কাৰণে ডাঙৰ ছাপোৰ্ট হিচাপে কাম কৰে আৰু ইয়াত থকা প্ৰটিনে পুৰুষসকলৰ মাচল বা মাংসপেশী গঠনতো সহায় কৰে আৰু নেচাৰেল হেল্থ সাপ্লিমেন্টৰ দৰে কাম কৰে গতিকে পুৰুষসকলে কঁঠাল গুটি খালে নিশ্চয় উপকৃত হ'ব কঁঠাল গুটিৰ 9 নম্বৰ উপকাৰিতাটো লাভ কৰে গৰ্ভৱতী মহিলাসকলে কিন্তু কঁঠাল গুটি গৰ্ভৱতী মহিলাসকলৰ কাৰণে কিয় উপকাৰী গৰ্ভৱতী মহিলাসকলৰ কাৰণে আইৰণ কেলছিয়াম আৰু ভিটামিনযুক্ত আহাৰৰ খুব প্ৰয়োজন হয় আৰু এই আহাৰবিলাক যদি তেওঁলোকে ভালদৰে নেখায় তেতিয়া দেহত ডেফিচিয়েঞ্চি হ'ব পাৰে আৰু গৰ্ভস্থ শিশুৰ বিকাশত বাধা আহিব পাৰে বা পলম হ'ব পাৰে সেইকাৰণে নেচাৰেল খাদ্যৰ যোগেদি আইৰণ কেলছিয়াম আৰু ভিটামিনসমূহ পাবলৈ চেষ্টা কৰিব লাগে আৰু তেনেকুৱা খাদ্য তালিকাত আছে কঁঠাল গুটি গতিকে কঁঠাল গুটি গৰ্ভৱতী মহিলাসকলৰ কাৰণে খুব ভাল খাদ্য বা ছুপাৰ ফুড বুলিয়ে ক'ব পাৰি কঁঠাল গুটিৰ 10 নম্বৰ বিশেষ উপকাৰিতাটো আমি লাভ কৰোঁ চকুৰ ক্ষেত্ৰত আমি স্কিন চুলিৰ যত্ন যিমান লওঁ কিন্তু আমি চকু জুৰিৰ কথা প্ৰায়ে পাহৰি থাকোঁ কিন্তু ভিটামিন এ ভিটামিন চি আৰু এন্টিঅক্সিডেণ্টযুক্ত খাদ্য যদি আমি ৰেগুলাৰলি খাই থাকোঁ তেতিয়া আমাৰ চকু জুৰি ভালে থাকে আৰু নেচাৰেলি বহু বেমাৰৰ পৰা আমি বাচি থাকিব পাৰোঁ কঁঠাল গুটিত আছে ভিটামিন এ ভিটামিন চি আৰু এন্টিঅক্সিডেণ্ট যিয়ে ফ্ৰী ৰেডিকেলৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা আমাৰ চকুৰ জুৰিক প্ৰটেকশ্যন দিয়ে আৰু চকুক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে বিশেষকৈ নাইট ব্লাইণ্ডনেছ বা কুকুৰিকণা নামৰ বেমাৰটোৰ পৰা কঁঠাল গুটি আমাক নেচাৰেলি প্ৰটেকশ্যন দিয়ে গতিকে কঁঠাল গুটি খাওক আৰু চকু জুৰি ভালে ৰাখক আৰু এই 10টা ঔষধি গুণৰ কথা আপোনালোকে যদি ভাল পাইছে তেন্তে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সকলো ৰাইজে চাবলৈ পায় আৰু নলেজখিনিও সকলোৱে লাভ কৰে আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনেকুৱা ভিডিঅ' আগলৈও চাব পাৰে ষ্টে হেল্ডি ষ্টে হেপ্পী